মজা সঁচাকৈ মজা বাইক এখন আৰু আপোনালোকে চাওক কি প্ৰকাণ্ড বাইক মানে হাতীহেন বাইক আৰু নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ সেউজনগৰ পাঠশালাত আৰু আজি আপোনালোকক মই এনে এখন বাইক দেখাবলৈ আহিছোঁ আপোনালোকক মই বাইকখনৰ সম্পূৰ্ণ বৈশিষ্ট্য লগতে ফিচাৰ্ছ মই জনাম আৰু মই বাইকখন সম্পূৰ্ণ দেখাই আছোঁ আৰু কোনে লৈছে এই বাইকখন পাঠশালাত প্ৰথমবাৰৰ বাবে এই বাইকখন এজন যুৱকে কিনিছে আৰু মই সবিশেষ আপোনালোকক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু এইজনে এই পাঠশালাৰ সেই যুৱকজন যিজনে এই বাইকখন লৈছে আৰু মই বাইকখন সম্পূৰ্ণ দেখাই আছোঁ আৰু বাইকখনৰ কথা কওকচোন আৰু আপোনাৰ নামটো কওক মোৰ নাম দীপঙ্কৰ বৰ্মন হয় আৰু এই বাইকখন কি পাঠশালাত প্ৰথমবাৰ আপুনি আনিছে পাঠশালাত প্ৰথম গুৱাহাটীত দুখন আছে হয় গতিকে অসমৰ ভিতৰত এখন 3 নম্বৰ হ'ব হয় আৰু বাইকখন চাওক এই কি মজা বাইক এখন হায়াবুসা সুজুকিৰ হায়াবুসা কওকচোন বৈশিষ্ট্য ফিচাৰ্ছ কওক ফিচাৰ্ছ মানে এইখনৰ মেইনলি ধৰক এটা যদি মই ওজনটো চাওঁ এখন হৈছে আপোনাৰ 266 মানে ৱেইট আছে গাড়ীখনৰ হয় আৰু 2 নম্বৰতে ধৰক আপোনাৰ ইয়াৰ যিটো পাৱাৰ আছে হয় 190 bhp মানে পাৱাৰ বহুত আছে হৰ্স পাৱাৰ হয় bhp আৰু 2 নম্বৰ তাৰ পিছত আছে ইখান গাড়ীৰ আপোনাৰ গিয়াৰ নৰমাল 6টা গিয়াৰে আছে 6টা গিয়াৰ কিন্তু আপোনাৰ এতে মুড বহুতটা আছে 6টা মুড আছে 3টা দিছে কোম্পানী পৰা হয় আৰু 3টা মুড দিছে আপুনি নিজে চয়েস কৰি ল'ব পাৰে চয়েস কৰি চয়েস কৰি হয় হ্যাঁ যদি ধৰক আপুনি হাই স্পিডত যাব বিচাৰে তাৰ কাৰণে বেলেগ মুড আছে আপুনি নৰমাল যাব বিচাৰে তাৰ কাৰণে বেলেগ মুড আৰু ধৰক যেতিয়া মানে আমাৰ বৰষুণ দি থাকে গ্ৰীণ মুড তো তাৰে কাৰণে এইবিলাক আছে লগতে ট্ৰেকশন কন্ট্ৰোল আছে ধৰক আপুনি যাতে গাড়ীটো ভালকে স্মুথলি চলে ৰাস্তাৰ লগত একদম লাগি চলে যাতে ধৰক ৰাস্তাৰ পৰা গাড়ীটো আগৰ চাকা বাইক দাঙি নাযায় তো হেনেকে ট্ৰেকশন কন্ট্ৰোল আছে ইবিডি আছে ইবিএস আছে মোটামুটি A to Z ফিচাৰ্ছ আছে লগতে ক্ৰুজ কন্ট্ৰোল আছে ক্ৰুজ কন্ট্ৰোলটো এনে এটা ফিচাৰ্ছ ধৰক আপুনি হাইৱেত যাই আছে ধৰক আপুনি 100 বা 90 বা 60 স্পিডত যাই আছে তো আপুনি ধৰক ৰেষ্টটো এইটো যে আমাৰ ৰেষ্টটো আছে এইটো ধৰক আপুনি এনেকৈ আমাৰ নৰ্মেল বাইকৰ এনেকৈ ধৰি ৰাখিব লাগে ইখানত যদি আপুনি ক্ৰুজ কন্ট্ৰোল সুইচটো টিপি দিয়ে তেতিয়াহ'লে আপুনি এখন হাত ফ্ৰী কৰিও আপুনি চলাব পাৰে গাড়ী চিধাই গুচি যাই থাকক আৰু এটা স্পিডতে যাই থাকক হয় মজা আৰু মই দেখাই দিছোঁ আপোনালোকে চাওক কি সুন্দৰ বাইক এখন সুজুকি হায়াবুসা আৰু পাঠশালাত এই বাইকখন নাছিলে আৰু আমাৰ সৌভাগ্য হ'ল এই বাইকখন আমাৰ দেখাৰ সৌভাগ্য হ'ল আৰু এই বাইকখন আমাৰ অসমতো কম আছে খুব কম আছে 3 নম্বৰ এইখন অসমত এইখন 3 নম্বৰ আৰু আপোনালোকক জনালোৱে 3 নম্বৰ এইখন অসমত 3 নম্বৰ হায়াবুসা বাইক আৰু গুৱাহাটীত আছে কি জানি ন গুৱাহাটীত দুখন আছে আৰু আপোনালোকক মই বাইকখন সম্পূৰ্ণ মই দেখাই আছোঁ আপোনালোকে চাওক কি ডাঙৰ চকাৰ বাইক এখন আৰু এয়া আপোনালোকে চাওক সাইলেন্সাৰ কি ডাঙৰ সাইলেন্সাৰ ডাবল সাইলেন্সাৰ আছে আৰু কি ক'লে ইঞ্জিনৰ বিষয়ে কওকচোন ইঞ্জিন আছে ইয়াৰ মানে সিসি যিটো আছে 1340 সিসি 1340 সিসি আমাৰ জেনেৰেল কাৰত থাকে কাৰতো 800 পৰা থাকে আৰম্ভ হয় হয় আৰু এখন বাইকতে ইমান সিসি দিছে মানে ইয়াৰ পাৱাৰটো কিমান মানে কি বহুত মানে ক'লা লগতে 190 bhp আছে 190 তো ই যদি আপুনি ধৰক যদি আপুনি ভালকে যদি ৰাইড কৰিব পাৰে তো ই আপোনাৰ 315 স্পিডলৈকে ইয়াৰ কেপাসিটি আছে 315 কিলোমিটাৰ পাৰ আৱাৰ বাপৰে আপোনালোকে চাওক 315 কিলোমিটাৰ 1 ঘণ্টাত চলাব পাৰিব আপোনালোকে চাওক গুৱাহাটী পাৰ হৈ আৰু কিমান পাব 1 ঘণ্টাত যদি আপোনালোকে ৰাস্তা লাগিব ফ্ৰী ৰাস্তা লাগিব আৰু আপোনালোকক মই সম্পূৰ্ণ বাইকখন দেখাই দিছোঁ বাইকখন চাওক বাইকখনৰ দাম কিমান পৰিছে বাইকখনৰ দাম হৈছে আপোনাৰ মোটামুটি এনেতো যিটো আপোনাৰ নৰ্মেল প্ৰাইচ হয় নেকেট প্ৰাইচ হৈছে 16,95,000 টকা 16,95,000 হয় তাৰপিছতে আপোনাৰ ইয়াৰ ইঞ্চুৰেঞ্চ হৈছে 60,000 টকা হয় তো মোটামুটি আপোনাৰ 1 মিনিট মই ৰিচিপ্টটো চাই লওঁ হয় হয় মই দেখাই দিছোঁ আপোনাক এইটো প্ৰাইচটো ন এইটো প্ৰাইচটো এতে ইঞ্চুৰেঞ্চ মিলি পেলাই 17 লাখ হয় 17,82,481 টকা হয় আপোনালোকে চাওক এইটো প্ৰাইচ এইটো হয় 17,82,451 টকা 81 টকা হয় কিন্তু এতে মানে গাড়ীৰ নাম্বাৰ প্লেটটো নাই মানে ৰেজিষ্ট্ৰেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন মই ইয়াতে কৰিম তো ৰেজিষ্ট্ৰেশ্যনৰ নামত মোটামুটি ধৰক 1.5 লাখ টকাৰ আশে-পাশে খৰচা আছে হয় ৰেজিষ্ট্ৰেশ্যনৰ নামত আৰু এই গাড়ীখন পাঠশালাত চলাবলৈ মানে ৰ'দত চলাবলৈ কিবা পাৰ্মিশ্যন এক্সট্ৰা পাৰ্মিশ্যন ল'ব লাগে নেকি একো নাই হয় আৰু গাড়ীখন এনে আপোনাৰ কিছুমান মই এসেসৰিজ লগাইছে যেনে ধৰক এইটো এটা আছে এইটো সেফটিৰ কাৰণে যাতে গাড়ীটো পললে যাতে ধৰক এইবিলাক ডেমেজ নহয় হয় তো এইটোৰ দাম আছে আপোনাৰ 30,000 টকা 30,000 হয় নেক্সট আপোনাৰ ইফালে ৰেডিয়েটৰ গিল আছে মানে ধৰক যদি ইঞ্জিন ঠাণ্ডা হৈ থাকে ৰেডিয়েটৰ ভিতৰ ফালে আছে আপুনি যদি চাই ইয়াতে দেখাব জুম কৰি ফালে হয় এইটো RNGG লেখা আছে হয় হয় এইটো তো এইটোৰ দাম হৈছে 10,500 টকা হয় হয় আৰু হেনেকে আপোনাৰ কমপ্লিট এসেসৰি যিটো আছে আৰু এটা মেইন দাম আহিব এইটো আপোনাৰ হয় এইটো সাইলেন্সাৰ বৰ্তমান দুটা আছে হয় তো যেতিয়া এক মাহ হৈ যাব ফাৰ্স্ট সাৰ্ভিসিং হ'ব তো এইটো মই চেঞ্জ কৰি এটা কৰি দিম আৰু সেইটোৰ দাম আছে আপোনাৰ 8 লাখ টকা হয়
আৰু এই যিটো আছে কাউল কাউল বুলি কয় মানে ধৰক আপুনি যদি ছিংগল চলায় তো এইটো লগলি দেখাত এটা ধুনীয়া দেখি তো আপোনাৰ যদি এইটো গৈছে আপুনি চিট দিয়ে তেতিয়াহ'লে আপুনি চিটতো যাব পাৰে আৰু এইটোৰ দাম এক্সট্ৰাকৈ লৈছে আপোনাৰ 20,500 টকা 20,500 তো আপোনাৰ এচেছৰিজত 3.5 লাখ টকা যাই আছে তো গোটেইখিনি মিলি আপোনাৰ 23 লাখৰ ওপৰত যাব বৰ্তমান বাইকখনৰ এটা চিট হৈ আছে বৰ্তমান এটা চিট হৈ আছে আৰু যদি ধৰক মই বিচাৰোঁ যে এতিয়া কোনোবাই যাব তেতিয়াহ'লে এইটো গুচাই দিলে ইয়াত এটা চিট দি দিব পাৰি ইয়াত এটা এক্সট্ৰাকৈ চিট লগাব পাৰি হয় আৰু আপোনালোকে চাওক ইয়াত বৰ্তমান ছিংগল চিট হৈ আছে আৰু এইটো এক্সট্ৰাকৈ এইটো খুলি দিলে আৰু এটা চিট হৈ যাব লগাব পাৰিব ইয়াত সুন্দৰ ফিচাৰ্ছ আমাৰ লগত আছে নিবজেৰক ইউটিউবাৰ কেনেকুৱা অনুভৱ পাঠশালাৰ যুৱকে হায়াবুছা সুজুকিৰ বাইক এখন লৈছে কি অনুভৱ কি ক'বা খুব ভাল লাগিছে আৰু আমি দুজনে গৈছিলোঁ আনিব প্ৰথম দেখি ভয় লাগি গৈছিল পুৰা হাতী এন ধুমা ঘৰৰ নিচিনা পাৱাৰ একদম মজা গাড়ী মজা চলা নাই বাৰু আমি চলাইছে এবাৰ তো অনুভৱটো কেনে লাগিছিল মনত একদম জবৰদস্ত এইটো গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি দি দিয়ক আমি চাই ল'ম কেনেকুৱা চাউণ্ড কেনেকুৱা কি কথা আৰু এই গাড়ীখন ইয়াত ষ্টাৰ্ট কৰিব লৈছে চাওক আৰু ইয়াত ষ্টাৰ্ট দিছে চাওক আপোনালোকে চাউণ্ডে বেলেগ চাওক মজা সঁচাকৈ মজা বাইক এখন আৰু আপোনালোকে চাওক কি প্ৰকাণ্ড বাইক মানে হাতীহেন বাইক আৰু আপোনালোকে চাওক আৰু এয়া বাইকখন চলাই দেখাইছে আপোনালোকে চাওক তো যিহেতু অলক দাই বাইকত বহি আছে তো বহি কেনেকুৱা অনুভৱ অলক দা আজিলৈকে ইমান দামী বাইকত বহি পোৱা নাছিলোঁ আৰু পাঠশালাৰ যুৱক এজন দীপাংকৰ বৰ্মনে বাইক এখন লৈছে দামী বাইক আৰু লগতে ইমান ফিচাৰ্ছ থকা বাইক এখন সঁচাকৈ বহুত ভাল লাগিছে আৰু বহি চালোঁ অলপমান চলাই চাম মজা লাগিছে সঁচাকৈ মজা আৰু গাড়ীখন চাবলৈ আমাৰ ওচৰৰ পাছৰৰ পৰা বহুত দূৰৰ পৰা বহু সংখ্যক ব্যক্তি ইয়াত আহি উপস্থিত হৈছে আৰু আমাৰ লগত দীপাংকৰ বৰ্মন আছে কি অনুভৱ মানে কি পাঠশালাত এই গাড়ীখন আনিছা কি অনুভৱ মানে মোৰ এটা ড্ৰিম আছিল মানে ধৰক এইখন বাইক মানে যেতিয়া ওলাইছিল না 2004 চনত মানে জনে চলাইছিল থুম বাইকত থুম চিনেমা থুম চিনেমা তো তাতে তেতিয়াৰ পৰাই মানে ধৰক এটা একদম সপোন আছিল যে এই বাইকখন মই কিনিবা বহুত ইচ্ছা তো তাৰে পিছত ধৰক 2013 চনত বিজনেছ ষ্টাৰ্ট কৰিলোঁ নিজৰ কু ইলেক্ট্ৰনিক্স তো বিজনেছ কৰিয়ে ধৰক আপোনাৰ ছেভিঙৰ কাৰণে আৰম্ভ কৰিলোঁ মেইনলি এইখনৰ কাৰণে নিজৰ সপোনৰ কাৰণে আৰু ফাইনেলি 10 বছৰ বিজনেছ কৰাৰ পিছত একদম সপোন ছাকচেছ আৰু গাড়ী আনিলোঁ বছ সেইটো আৰু বঢ়িয়া আৰু এই বাইকখন যিহেতু মানে বাহিৰৰ পৰা আনিছে হয় পুনেৰ পৰা আনিছোঁ পুনেৰ পৰা আনিছে এই বাইকখন আমাৰ অসমত বৰ্তমান মানে কোনো ডিলাৰ বা এনেকুৱা পোৱা মানে উপলব্ধ হোৱা নাই সুজুকি কোম্পানীটো ডিলাৰ আছে অসমত বহুতটা আছে কিন্তু ধৰক যিটো ইয়াৰ প্ৰিমিয়াম কেটেগৰীৰ ডিলাৰ মাত্ৰ অভাৰঅল ইণ্ডিয়াত 5টা আছে দিল্লী মুম্বাই পুনে বেংগলোৰ আৰু আপোনাৰ কেৰেলা এই 5টা ডিলাৰ আছে য'ত মানে কি ধৰক আপুনি হায়াবুছা বৰ্তমান পাব তো তাৰে কাৰণে ধৰক মোৰ এনে ওচৰতো দিল্লী হয় কিন্তু দিল্লী হ'লেও দিল্লী আপোনাৰ বাইকটো দিব পাৰে মোটামুটি 2024 মাৰ্চৰ আশে-পাশে কিন্তু মোক লাগে মোৰ নিজৰ বাৰ্থডে দিনা বাইকটো তো তাৰে কাৰণে মই পুনে কৈছে যে আপোনাৰ বাৰ্থডেৰ আগত আমি বাইকটো দিম তো সিহঁতে যিটো কৈছে সেইটো কথা ৰাখিছে আৰু সেইকাৰণে মই পুনেত ল'লোঁ বাইকটো আপোনাৰ বাৰ্থডে কেতিয়া 26 অক্টোবৰ সেইদিনাই লৈছিলোঁ বাইকটো বঢ়িয়া আৰু জন্মদিনৰ দিনা নিজৰ সপোন এটা পূৰ্ণ কৰিছে সঁচাকৈ বহুত ভাল লাগিল আৰু আপোনাৰ ইউটিউব চেনেলো আছে ইউটিউব চেনেল আছে মোৰ চেনেলটোৰ নাম কওক ডিবি টাৰ্বো আপুনি লিংকত থাকো হয় মই ডিবি টাৰ্বো হয় মই ইউটিউবৰ চেনেলটো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই লিংকত গৈও এই মানে কি সম্পূৰ্ণ ভিডিঅ' চাব পাৰিব লগতে বাইকখনৰ ভিডিঅ' চাব পাৰিব আৰু নতুন নতুন ৰাইডত যাই থাকে আৰু এইবিলাক ভিডিঅ' চাব পাৰিব তো ভাল লাগিল আমাৰ বজালী বাতৰিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু পাঠশালাৰ যুৱক এজনে এনেকুৱা এখন দামী বাইক কিমান আছে দামটো এইখন আপোনাৰ টোটেল 23
23 লাখৰ ওপৰত যাব 23 লাখ মোটামুটি আপোনালোকে চাওক 23 লাখত এখন বাছ বা এখন ট্ৰাকৰ দাম ইমান দামী বাইক এখন পাঠশালা যুৱক এজনে লৈছে সঁচাকৈ আমাৰ বহুত ভাল লাগিছে আমি শুভেচ্ছা দিছোঁ এইদৰে আগবাঢ়ি যাওক পাঠশালাৰ যুৱক বজালী যুৱক এইদৰে আগবাঢ়ি যাওক ধন্যবাদ